অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আজি আপডেট আহি গৈছে। যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা 9,000কৈ লাভ কৰিলে। এতিয়া যিসকলৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। যিসকলৰ ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে বিধৱা মহিলা হয়, তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে লাভ কৰিব। এতিয়া কোনসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব, কোনসকলে লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। কি আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু এই মাহৰ 10 তাৰিখে প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল 9,000কৈ টকা। এতিয়া কিন্তু প্ৰতিটো গাঁৱত বা প্ৰতিটো জিলাত কিন্তু যিসকলে অৰুণোদয় আঁচনি পাব লাগে, সেইসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিলে, বা যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো সোমোৱা নাই, অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হৈ গৈছে। এতিয়া অৰুণোদয় আঁচনিৰ পৰা নামটো কোনে কৰ্তন কৰিলে, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায় জানি লওক। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ চিঠি আহিছিল, অৰুণোদয় আঁচনিৰ চিঠি কিন্তু বহুতে মানুহে লাভ কৰা নাই। যিসকলে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, সেইসকলৰ একাউণ্টত কিন্তু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই। এতিয়া কিন্তু সেইসকলৰ নাম লিষ্টৰ পৰা কৰ্তন হৈ গৈছে, বা অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈ গৈছে। এতিয়া অৰুণোদয় আঁচনিৰ পৰা নামবোৰ কোনে কৰ্তন কৰিলে, বা সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায় জানি লওক। চৰকাৰে কিন্তু নাজানে যে আপোনাৰ গাঁৱত কিমানজন দুখীয়া মানুহ আছে, বা কোনসকলে অৰুণোদয় আঁচনি পাব লাগে, বা কোনসকলে অৰুণোদয় আঁচনি পাব নালাগে। এতিয়া কিন্তু প্ৰতিটো গাঁৱে গাঁৱে এটা কিন্তু কমিটি বনাই দিয়া হৈছিল, যে আপোনাৰ গাঁৱত যিমানবোৰ অৰুণোদয় আঁচনি পাব লাগে, বা যিসকলে অৰুণোদয় আঁচনি পাই আছে, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলৰ নাম কৰ্তন কৰি যিসকলে অৰুণোদয় আঁচনি পাব লাগে, সেইসকলৰ নাম এড কৰি দিয়ক। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু লিষ্টটো বনাইছিল, যে আপোনাৰ গাঁৱত কোনসকলে অৰুণোদয় আঁচনি পাব লাগে আৰু কোনসকলে অৰুণোদয় আঁচনি পাব লাগে। তাত কিন্তু বহুতো মিষ্টেক হৈ গৈছিল, কিন্তু যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছে, আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু কমিটিৰ যিজনৰ নিজৰ লগ আছিল, সেইসকলৰ নামবোৰ এড কৰিছে, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই দেখিছোঁ আমাৰ গাঁৱত বা বহুতো বিধৱা মহিলাই কিন্তু অৰুণোদয় আঁচনি পাব লাগে, বা দুখীয়া মানুহ অৰুণোদয় আঁচনি পাব লাগে, কিন্তু সেইসকলে অৰুণোদয় আঁচনি পোৱা নাই। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, বা যিবিলাকে কমিটিৰ লোক হয়, বা কমিটিৰ নিজৰ ফেমিলিৰ লোক আছে, সেইসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে। আৰু কিন্তু গাঁৱত প্ৰতিটো গাঁৱত কিন্তু বহুতো দুখীয়া মানুহ বা বিধৱা মহিলা আছে, অৰুণোদয় আঁচনি পাব লাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, বা সেইসকলে চিঠিখনো লাভ কৰা নাই, বা অৰুণোদয় আঁচনিৰ পৰা নামবোৰ কৰ্তন হৈ গৈছে। এতিয়া কিন্তু যিহেতু চৰকাৰে নাজানে যে আপোনাৰ গাঁৱত কোন কোন দুখীয়া মানুহ আছে, কোন কোন অৰুণোদয় আঁচনি পাব লাগে, আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছে, আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু নামবোৰ কৰ্তন কৰিছে, আৰু বৰ্তমান সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবনে নকৰে। এতিয়া ধৰি লওক আপোনাৰ গাঁৱত 20টা অৰুণোদয় আঁচনি দিব লাগে,
বা 30টা দুখীয়া মানুহ আছে এতিয়া কিন্তু আপোনালোকে তাৰ ভিতৰত যিজনে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা দুখীয়া মানুহ হয় সেইজন কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে অৰুণোদয় আঁচনি দিব লাগিছিল কিন্তু সেইটো হোৱা নাই সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে এতিয়া কিন্তু আৰু 2 লাখ নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব বা যিসকল দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব যিহেতু আজি অৰুণোদয় আঁচনি কেইবাটাও ডাঙৰ আপডেট আহি গৈছে আৰু 2,90,000 অৰুণোদয় আঁচনি দিয়া হ'ব অসমত আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে এতিয়া কিন্তু 3% মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আপোনালোকে 7 দিন ৱেইট কৰিব যদি আপোনালোকৰ একাউণ্টত 7 দিনৰ ভিতৰত অৰুণোদয় আঁচনিৰ পইচা নোসোমায় তেনেহ'লে আজি অৰুণোদয় আঁচনিৰ এটা বাজেট পাছ কৰিলে বা প্ৰতিটো গাঁৱে আৰু অৰুণোদয় আঁচনি নতুনকৈ দিয়া হ'ব বা ফৰ্ম দিয়া হ'ব এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল আজি কিন্তু অৰুণোদয় আঁচনি কেইবাটাও ডাঙৰ আপডেট আহি গৈছে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু ডকুমেণ্ট জমা কৰিব লাগিব ইতিমধ্যে কিন্তু যিহেতু আজি 5 দিন হৈ গ'ল সেইকাৰণে আপোনালোকে আৰু 2 দিনমান ৱেইট কৰিব লাগিব 7 দিন হৈ যাব আৰু যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব ইতিমধ্যে কিন্তু অহা সপ্তাহত আৰু অৰুণোদয় আঁচনি নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহি যাব এইবাৰ কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব যিসকল ভিডিঅ' মহিলা অৰুণোদয় আঁচনি পাব লাগে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা যিসকল হেণ্ডিকেপ আছে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলৰ কাৰণে আৰু অৰুণোদয় আঁচনি নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহি যাব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু আবেদন কৰিব লাগিব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল যেতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব মই আপোনালোকৰ সকলোৰে আগত ভিডিঅ' দি দিম আপোনালোকে অতি সোনকালে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব 20 তাৰিখে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন আৰম্ভ হৈ যাব যিসকলে অৰুণোদয় আঁচনি পোৱা নাই আপোনালোকে সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব পাৰিব যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই এতিয়া সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু যিসকলৰ মেছেজ আহিছে এতিয়াও একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলে যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰক এইবাৰ যিহেতু ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে সেইকাৰণে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰক আপোনালোকৰ যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই গৈছে যিসকলে ফোন নম্বৰত SMS আহিছে সেইসকলে